ৰাম নাৰায়ণ ৰাম বিশ্ব প্ৰকৃতিৰ এটা নিয়ম আছে যেতিদৰে সৃষ্টি হৈছে তেতিদৰে ইয়াৰ এটা নিয়ম আছে এটা উদ্দেশ্য আছে এই পৃথিৱী কিয় আছে এই সকলো কিয় আছে আমাৰ ভ্ৰুৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু এইদৰে নিৰ্মাণ হোৱা নাই ইয়াৰ নিৰ্মাণৰ এটা অতি সুন্দৰ নিয়ম আছে বাবা গৈ আছে তেওঁৰ পিছত আন এজন গৈ আছে কিন্তু কিয় ইয়াৰ উত্তৰ ক'ত উত্তৰ হৈছে সেই স্থানত য'ত গ'লে সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব সেই ঠাইত এক মুহূৰ্তৰ আনন্দ সঞ্চয় হৈ থাকে এটা পইচাৰ ভুল হ'লে লাখ টকাৰে পূৰণ নহ'ব এক মুহূৰ্তৰ সুখ অনন্ত সুখৰ হিচাপত অন্তৰ্ভুক্ত হ'ব এইটোক ধৰি ৰাখিলেই অসংখ্যলৈ পোৱাটো সম্ভৱ প্ৰত্যেকে আঘাত কমাবলৈ শান্তি কটোৱা আনন্দ কত এই সন্ধানত লাগি থাকে আমাৰ সাধনা হ'ল চিদানন্দ ব্ৰহ্মাণ্ডৰ সন্ধান যেতিদৰে শান্তিৰ কথা উঠে তেতিদৰে মহাশান্তিৰ সমুদ্ৰ থাকিব সেই ঠাইত গ'লে এই সকলো নাই হৈ পৰিব একে পৃথিৱীৰ বিভিন্ন পৰিৱেশ আছে তুমি যি প্ৰকৃতিৰ দৃশ্য দেখিবা এই পৃথিৱীৰ এটা পাৰত জলপ্ৰপাত আছে আন পাৰত মৰুভূমি একে পৃথিৱীয়ে বিভিন্ন ঠাইত নিজৰ বিভিন্ন ৰূপ দেখুৱাইছে